কোনোৱে অভিযুক্তক সহায় কৰাৰ পৰিকল্পনা কৰিছে নেকি? অভিযুক্ত কাৰাবন্দীৰ হাতত মোবাইল ফোন। কাৰাবন্দীৰ হাতলৈ কেনেকৈ আহিল মোবাইল? ক্ৰমান্বয়ে শিথিল হৈছে নেকি আইন প্ৰশাসন? জেলৰ হাজোটিৰ হাতত মোবাইল ফোন থকাটোৱে কি সূচায়? মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ লকআপত সংঘটিত হৈছে এই ঘটনা। মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পেটৰ বিষ বুলি ওলাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত বুধবাৰে ভৰ্তি হৈছিল জেলৰ হাজোটি ৰাকেশ মেধি। উল্লেখ্য যে ৰাকেশ মেধি জাগিৰোড থানাৰ এটা গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ আছিল। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ লকআপত জেলৰ হাজোটিৰ হাতত মোবাইল ফোন ক'ৰ পৰা আহিল সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তন। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।